নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ কেঁচা সোণৰ কিছুমান বস্তু লৈ আহিছোঁ। আচলতে কেঁচা সোণৰ অসমীয়া গহনা, কাণফুলি, বৰ্তমান মোৰ ওচৰত আঙুঠি নাই বাৰু, খাৰু, চেইন ইত্যাদি কিছুমান বস্তু আনিছোঁ, আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু লয় যদি মোৰ পৰা ল'ব পাৰিব আপোনালোকে। মই আচলতে নতুনকৈ এই বিজনেছটো আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে আপোনালোকে সঁহাৰি জনালে ভাল পাম। ইউটিউবত আৰু ফেচবুকত যেনেকৈ আপোনালোকে সঁহাৰি জনাই আহিছে, ঠিক এই বিজনেছটোতো আপোনালোকৰ সহায়, সহযোগ আৰু মৰম আশীৰ্বাদ খুবেই প্ৰয়োজন। মই আচলতে কাপোৰ আৰু সোণৰ গহনা আৰু কিছুমান মহিলাসকলৰ শ্বেম্পু, ক্ৰীম ইত্যাদি এনেকুৱা ধৰণৰ মণিহাৰী বস্তুৰ পৰা ধৰি লগতে এইবিলাকো বিজনেছ কৰিবলৈ লৈছোঁ। গতিকে যাৰ যাৰ প্ৰয়োজন হয় মোৰ পৰা আপোনালোকে ল'ব পাৰিব। এটা এটাকৈহে আচলতে বস্তুকেইটা আনিব পাৰিছোঁ, আৰু ইমানকৈ মোৰ হাতত পইচাও নাই, গতিকে অকণমান পইচাৰ বাবেও ৰৈ যাবলগীয়া হয়। সেই গতিকে ব'লকচোন তেন্তে পলম নকৰি আপোনালোকক মইনো কি কি আনিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই অসমীয়া গহনা দেখুৱাবলৈ লৈছোঁ। আচলতে অসমীয়া গহনা মই বৰ বিশেষকৈ নামবিলাক চিনি নাপাওঁ। এইডাল কি বুলি কয় নাজানো, কিন্তু এই চিৰা ধান চিৰাৰ দৰে এনেকৈ আছে, আৰু এইটো এটা লকেট, আৰু এইটো এটা আচলতে দুকদুকীৰ দৰে এনেকৈ ওলমা গুটি আছে। আচলতে পিন্ধিলে বৰ ধুনীয়া লাগিব, আৰু আজিকালি প্ৰায়ে পিন্ধা দেখা যায়। এয়া নকইনা আৰু নতুন বোৱাৰী, আচলতে গাভৰু, বিহুৱতী এইবিলাকক পিন্ধিলে যথেষ্ট ভাল লাগিব। আৰু দেখিছেনে এইটো পিছফালৰটো কি সুন্দৰকৈ বনাইছে, এইটোৱে বেছি মৰম লগা। বিশেষকৈ আমি যিবিলাক অসমীয়া গহনা কিনো এইবিলাকৰ এইটো ইমান ফিনিচিংটো ভাল নহয়, এইটো ইমান ধুনীয়াকৈ দিছে আপোনালোকে চাওকচোন। আৰু কাণফুলিযোৰ আছে এনেকৈ, ফুলিযোৰ, এইযোৰ ফুলিযোৰ আচলতে আজিকালি সকলোৱে ডাঙৰ ডাঙৰে পিন্ধে, সেই গতিকে ইয়াত দেখিছেনে, ইয়াত এৰি যোৱা কোনো কাৰণে নাই। আৰু আপোনালোকে এই বস্তুবিলাক যদি লয়, এইবিলাক আপোনালোকে এই গহনাবিধ আপোনালোকে পাব 5 বছৰ গেৰাণ্টি। আপোনালোকৰ 5 বছৰ আগত যদি এই গহনাডাল বেয়া হয় বা ৰং যায়, আপোনালোকে পুনৰ অন্য এডাল ল'ব পাৰিব। ব'লক অন্য দেখুৱাওঁ। এয়া কাণফুলিযোৰ, এইযোৰ এনেকৈ আহিব, দেখিছেনে, এয়া এনেকুৱা দেখিব। এনেকুৱা চিট বৰ্তমান মোৰ হাতত দুটাহে আছে। আচলতে মই প্ৰথমতে অকল টেষ্টিঙৰ বাবে দুটামানহে বস্তু আনিছোঁ। তাৰে মই এটা এতিয়া বিক্ৰী কৰি দিলোঁ, যিটো নেকি একেবাৰে চিম্পুল চেইন আছিল। এয়া আছে এনেকৈ দুগদুগী ডিজাইনত কাণফুলিযোৰ, আৰু এইডাল হ'ব এনেকৈ, আপোনালোকে চাওকচোন। এইডাল এনেকুৱা হ'ব, কিন্তু মই নাম চামবিলাক ইমান নাজানো। নামটো আচলতে জানিব লাগে, তেতিয়াহে বেছি ভাল হয়। এইডাল দেখিছেনে, ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। আৰু মোক ফেচবুক চাই থকাসকলে ইনবক্স কৰিব, আৰু যিসকলে ইউটিউব চায় তেওঁলোকে কমেণ্ট কৰিব, আৰু কমেণ্টত এড্ৰেছটো দিব বা ফোন নাম্বাৰটো দিব, নিশ্চয় কণ্টেক্ট কৰিবলৈ সুবিধা হ'ব। বা যদি আপোনালোকে ইউটিউবত চায়, ফেচবুকৰ লিংকটোত মৰমী অকণ চুতীয়া বুলি চাৰ্চ কৰি আপোনালোকে ইনবক্স কৰিব পাৰিব। এয়া দেখিছেনে, ভাল লাগিলে ল'ব পাৰিব। এইবাৰ দেখুৱাবলৈ লৈছোঁ একেবাৰে চিম্পুল চেইন। আপোনালোকে জানে যে আমাৰ কিছুমান মানুহ, একেবাৰে দুখীয়া মানুহ আছে, তেওঁলোকে সোণ পিন্ধিলেও মানুহে বহুতে সোণ বুলি নকয়। আৰু যিবিলাক ধনী ধনী মানুহ আচলতে তেওঁলোকে যদি পিতলো পিন্ধে, তেওঁলোকক আচলতে সেই পিতল পিন্ধিলেও সকলোৱে সোণ বুলিয়ে ভাবে, নহয় জানো। তাৰে এটা উদাহৰণ লৈ আহিছোঁ, এই চেইনডাল। এই চেইনডাল এতিয়া ধনী মানুহে পিন্ধিলে সকলোৱে সোণ বুলি ক'ব, কিন্তু আমি যদি পিন্ধোঁ এইডাল কিন্তু সোণ বুলি নকয়, কেঁচা সোণ বুলিয়ে ক'ব। চাওকচোন, আজিকালি ইমান পইচানো কোনে সোমোৱাই, নহয় জানো, চবেই আজিকালি এনেকুৱাই পিন্ধে। যিহেতু এই ফুটটো চাওক আপোনালোকে, এচটো কি সুন্দৰকৈ বনাইছে, আৰু সোণ বুলিয়ে ক'ব। যিহেতু ধনীয়ে পিন্ধিলে বেছিকৈ সোণ বুলি ক'ব, আৰু দুখীয়াই পিন্ধিলে চাই চিতিয়ে 10 কোম্পানী এনেকৈ ক'ব, সেনেকৈ কোৱা মানুহ আছে। সেই গতিকে দেখুৱালোঁ। আৰু এই চিম্পুল চেইনবিলাকৰ আপোনালোকে প্ৰাইচ ইতিমধ্যে গম পাব, কমেণ্ট কৰিব নিশ্চয়, মই কৈ দিম। আৰু এইবিলাক হৈছে খাৰু। আজিকালি সোণৰ খাৰু বেছি দিন নাযায়, কাৰণ মই এইযোৰ বনাইছিলোঁ দেখিছেনে, এতিয়া খুব বেছি 4 বছৰ হৈছে, আৰু 4 বছৰত একেবাৰে সোণ শেষ হ'ল চাগৈ। এই দেখিছেনে, ক'লা পৰি গ'ল, একেবাৰে মানে ৰং নাই। আৰু ইয়াত আকৌ এবাৰ ধুৱাব লাগিব, সোণ পানী চুৱাব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু এইবিলাক এই পাত দেখিছেনে, 2 পাত মই ঘৰতে আচলতে ৰাফ ইউজ কৰিলোঁ, সেইবাবে হয়তো বেয়া হ'ব পাৰে। আৰু এইবিলাক হৈছে বিয়াই চিয়াই আজিকালি গ'লে প্ৰায় মানুহে এনেকুৱাই পিন্ধিবলৈ ধৰিছে। সোণৰ নে নকলি ধৰিব নোৱাৰি, কাৰণ ইয়াত যেনেকৈ
আৰ্টবিলাক বনাইছে ঠিক সোণৰো একেই বনায় দেখিছেনে এয়া একে ডিজাইনত বনাইছে কিন্তু ইয়াৰ অলপমান জিলিকনিটো বেছি আছে হয়তো নতুন সোণৰ খাৰুযোৰ কিনোতেও এনেকুৱাই হয় গতিকে আপোনালোকে ল'ব পাৰিব কেঁচা সোণৰ ভিডিঅ'টো মই আপোনালোকক প্ৰস্তুত কৰি দিয়া কাৰণটো এইটোৱে বহুতে আচলতে মনে বিচৰা ধৰণৰ বস্তুবিলাক বজাৰত নাপায় ন সেইটো কাৰণে গাঁৱত এনেকৈ আনিলে কিছুমানে বহুতে ল'ব পাৰে গতিকে এইযোৰ সৰু ডিজাইনত আছে দেখিছেনে একেবাৰে সোণৰে বুলি ক'ব ইয়াত অকণমানো মিক্স নাই কাৰণ দেখিছেনে এদিনীয়াকৈ পিন্ধিলে সোণৰে বুলি ক'ব আৰু এতিয়া মই আপোনালোকক কাণফুলি দেখুৱাবলৈ লৈছোঁ আৰু চেন আছে চেন আপোনালোকে কেইবাটা কোৱালিটিও পাব এইটো এনেকুৱা ডিজাইনত পাব আৰু একেবাৰে চিম্পুল চেন লাগিলেও পাব এইটো দেখিছেনে এছটো বহুত ধুনীয়াকৈ বনাইছে আৰু লকেট লগা আপোনালোকে আজিকালি প্ৰায় চলিছে মইতো বহুত জেগাত দেখিছোঁ যে এযোৰ একেবাৰে সোণৰ বুলিয়ে ভাবিছিলোঁ গতিকে যেতিয়া মই এই বিজনেছটো আৰম্ভ কৰিবলৈ ল'লোঁ তেতিয়া গম পালোঁ যে এই কাণফুলিযোৰ সোণৰ আচলতে নহয় কেঁচা সোণৰহে আছিল আৰু কাণফুলি আপোনালোকে বহুত ডিজাইনত পাব এইযোৰ দেখিছেনে ডায়মণ্ডত এনেকৈ চেন টনা আছে বহুত ভাল লাগে পিংক কালাৰৰ আছে ডায়মণ্ডটো আৰু এইযোৰ এযোৰ এনেকুৱা এইটো ডিজাইনৰ খুব চলিছে কাণফুলিবোৰ আপোনালোকে গ্যাৰাণ্টি পাব এবছৰ মাত্ৰ আপোনালোকে চেনবোৰ আৰু কাণফুলি আৰু এইবিলাক এবছৰ গ্যাৰাণ্টি পাব অকল গহনাখিনি আপোনালোকে 5 বছৰ গ্যাৰাণ্টি পাব আৰু এযোৰ ৰিং দেখুৱাইছোঁ চাওকচোন এইযোৰ একেবাৰে সোণৰ বুলিয়ে ক'ব আপোনালোকে যদি এইযোৰ খুলি নেদেখুৱায় বা এইযোৰ কৈ নিদিয়ে কিন্তু তেতিয়া গম নাপাব ইয়াৰ ফুকটো চাওকচোন একেবাৰে সোণৰ নিচিনা গটগটীয়াকৈ দিছে এয়া দেখিছেনে কাণফুলি আপোনালোকে কেইবাটাও ডিজাইনত পাব আৰু বহুত ডিজাইন আছে আপোনালোকক সকলো দেখুওৱা সম্ভৱ নহ'ব এই গতিকে মই এই কেইযোৰকে দেখুৱালোঁ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট কৰি বা কমেণ্ট কৰি ল'ব পাৰে মোক নিশ্চয় কমেণ্ট কৰিব এইযোৰ আৰু চেন আছে এইডাল মই আপোনালোকক এডাল খুলি দেখুৱাইছোঁ এডাল একেবাৰে প্লেন আছে প্লেন হ'লেও এডাল অকণমান ঠৰঙা নিচিনা চেণ্ডাল কিন্তু পিন্ধিলে একদম মিহি হ'ব এয়া দেখিছে এছটো বহুত ধুনীয়া আজিলৈ আহোঁ তেন্তে ইমানেই আছিল আৰু কাৰোবাক যদি লাগে নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' যিসকলে চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি প্ৰয়োজন হয় নিশ্চয় মই কৈ আছোঁ আপোনালোকক স্ক্ৰীনশ্বট লৈ আপোনালোকে মোক দিব পাৰে আৰু এড্ৰেছটো দিব মই অনলাইনো কৰি দিব পাৰোঁ আৰু ওচৰৰ হ'লে হয়তো ঘৰতো আপোনালোকক দি আহিম মই আজিলৈ